মাজুলীত মাজুলী চেম্পিয়ন ট্ৰফি 2024 শীৰ্ষক ফুটবল প্ৰতিযোগিতা আৰম্ভ। ক্ৰীড়াই শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰাৰ সমান্তৰালভাৱে সমন্বয় আৰু ভাতৃত্ববোধ সুদৃঢ় কৰে। মাজুলীৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত জেননেক্সৰ উদ্যোগত সদৌ অসম ভিত্তিত মাজুলী চেম্পিয়ন ট্ৰফি 2024 শীৰ্ষক ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ মুঠ 10টা আগশাৰীৰ দলে অংশগ্ৰহণ কৰিছে। মাজুলীৰ বিধায়ক ভুৱন কামে উদ্বোধন কৰা খেলখনত জেননেক্সৰ সভাপতি বিতুপন দলে এই খেলৰ জৰিয়তে উদীয়মান খেলুৱৈসকলৰ খেলৰ প্ৰতি আগ্ৰহী হৈ মাজুলীৰ নাম জিলিকাই তুলি মাজুলী ক্ৰীড়াৰ ৰাজধানী হিচাপে গঢ়ি দেশক নেতৃত্ব দি বিশ্বৰ বুকুত জিলিকি উঠিবলৈ এই খেল অনুষ্ঠিত কৰিছে বুলি মন্তব্য কৰে। আজিৰ দিনটোৰ পৰা সদৌ অসম ভিত্তিত জেননেক্সৰ উদ্যোগত আৰু মাজুলীবাসীৰ ৰাইজৰ সহযোগত ইয়াতে প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা জেংৰাইমুখ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে। আৰু এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ মূল উদ্দেশ্যই হ'ল আমাৰ মাজুলীৰ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে এই খেলুৱৈসকলক আমি উৎসাহ যোগোৱা। আমাৰ মাজুলীত প্ৰতিভাৰ অভাৱ নাই, কিন্তু কিছু আমাৰ আন্তঃগাঁথনি বা প্লেটফৰ্ম নোহোৱাৰ কাৰণে আমি মঞ্চ নিদিয়াৰ কাৰণে আমাৰ খেলুৱৈসকলে নিজৰ প্ৰতিভা বিকাশ কৰাৰ এটা মঞ্চ নাপায়। এই মঞ্চ তৈয়াৰ কৰাৰ কাৰণে আমি এই খেল অনুষ্ঠিত আয়োজন কৰিছোঁ, যাতে যেন উঠি অহা প্ৰজন্ম বা উদীয়মান খেলুৱৈসকলে এই মঞ্চৰ যোগেদি নিজক এজন খেলুৱৈ হিচাপে প্ৰস্তুত কৰক, নিজক খেলুৱৈ হিচাপে নিজকে নিৰ্মাণ কৰি খেলুৱৈ জগতত নিজৰ নাম আমাৰ ৰাইজৰ ভিতৰত, দেশৰ ভিতৰত আৰু বিশ্বত চিনাকি দিয়ক। এই উদ্দেশ্যে আমি এই খেল আয়োজন কৰিছোঁ। আৰু এই খেলত এই প্ৰতিযোগিতাত প্ৰায় 10টা দলে অসমৰ আগশাৰী 10টা দলে পাৰ্টিচিপেট কৰিছে। আৰু মাজুলীৰ স্থানীয় 5টা দল আছে, বাহিৰৰ 5টা দল আছে। আমি ভাবোঁ যে এই খেলৰ যোগেদি আমাৰ উদীয়মান যুৱকসকলে খেলৰ প্ৰতি ধাউতি হওক আৰু মাজুলীৰ নাম গৌৰৱান্বিত কৰক। মাজুলীৰ এক ক্ৰীড়া ৰাজধানী হওক, ৰাজ্যখনক নেতৃত্ব দিয়ক, আমাৰ দেশখনক নেতৃত্ব দিয়ক আৰু বিশ্বৰ বুকুত আমাৰ মাজুলীৰ খেলুৱৈ জিলিকি উঠক। এই উদ্দেশ্যে এই খেলখন আয়োজন কৰিছোঁ। প্ৰাইজমণি আমি 1 লাখৰ ভিতৰত ৰাখিছোঁ। 1 লাখৰ ভিতৰত আমাৰ প্ৰাইজমণি হ'ব। আৰু এইটো এটা ইনভিটেশ্যন গেম। ইয়াত আমি টিমসকলক আমি গেম মানি দিছোঁ। পাৰ গেমত আমি এটা এমাউণ্ট ধৰি সিহঁতৰ লগত এগ্ৰিমেণ্ট কৰি আমি এটা গেম মানি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু আপোনালোকৰ যোগেদি মাজুলীবাসীৰ ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে সহযোগ কৰক। আপোনালোকৰ সহযোগিতাই আমাৰ জেননেক্সৰ যি লক্ষ্য আৰু উদ্দেশ্য এই পূৰণ কৰাত সহায় কৰিব। আপোনালোকৰ প্ৰতিটো অনুদান 1 টকা যদি অনুদান আপোনালোকে দিয়ে, এই 1 টকা অনুদান আমি খেলুৱৈ এজন নিৰ্মাণ কৰিবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। গতিকে আমাৰ এই লক্ষ্য আৰু উদ্দেশ্য পূৰণত আপোনালোকৰ সক্ৰিয় ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু আপোনালোকৰ সহায় সহযোগ অবিহনে আমি একো আগবাঢ়িব নোৱাৰোঁ। গতিকে এই আপাহতে মাজুলীবাসীৰ ৰাইজক আমি ক্ৰীড়া জগতখনৰ লগত জড়িত হ'বৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। ময়ো এজন খেলুৱৈ আছিলোঁ আৰু আমাৰ দিনত বহুতো ধৰণৰ এক অসুবিধাৰ সৃষ্টি কৰিছিলে। গতিকে আমি ভাবোঁ যে আমাৰ ৰাইজে যদি ৰাইজৰ সঁহাৰি, ৰাইজৰ সহযোগিতা, ৰাইজৰ কণ্ট্ৰিবিউশ্যন থাকিলে আমি নিশ্চয় মাজুলীৰ ক্ৰীড়া ক্ষেত্ৰখনক আমি আগুৱাই নিয়াত নিশ্চয় সফল হ'ম বুলি আমি অনুভৱ কৰিছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।